নমস্কাৰ। এইটো কোনো পৰ্যালোচনামূলক ভিডিঅ' নহয় অথবা এইটো কোনো লোকক ব্যক্তিগতভাৱে বিচাৰ কৰা ভিডিঅ' নহয়। মাত্ৰ মই মোৰ নিজৰ কথাখিনিহে প্ৰকাশ কৰিব বিচাৰিছোঁ। ইয়াত ভুলো হ'ব পাৰে, ক'ৰবাত শুদ্ধও হ'ব পাৰে। সেইখিনি আপোনালোকে বিচাৰ বিশ্লেষণ কৰি চাব। গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ। গৌৰৱ গগৈয়ে নিজৰ ব্যক্তিত্বৰ জৰিয়তে বহু লোকক সন্মুখনি বান্ধেৰে বান্ধিবলৈ সক্ষম হৈছে আৰু বহু লোকে তেওঁৰ বিৰুদ্ধাচৰণো কৰিছে। বিৰুদ্ধাচৰণ কৰাৰ কথা হ'ল তেওঁ কিছুমান বিষয়ত কৰা আচৰণ বা তেওঁৰ কথাৰ টিউনটো, সেইটোক লৈ তেওঁৰ বিৰুদ্ধে মাত মাতি আহিছে তেওঁৰে আশে-পাশে থকা নেতা। এতিয়া গৌৰৱ গগৈ বহু নেতাক হেৰুৱাবলগীয়া অৱস্থাত আছে বা ইতিমধ্যে হৈছে। প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা এই নেতাবোৰক তেওঁ হেৰুৱাইছে। ক'ৰবাত গৌৰৱ গগৈয়ে তেওঁলোক যোৱাটোৱে বিচাৰিছিল বুলিও বিভিন্নজনে দাবী কৰিব খোজে। যি কি নহওক, কিন্তু গৌৰৱ গগৈৰ আশে-পাশে থকা লোকসকল লাহে লাহে বিজেপিলৈ অহা বা একাংশই দল ত্যাগ কৰা বিষয়টো এই নিৰ্বাচনৰ আগে আগে ভৰপক ৰূপত আমি দেখিবলৈ পাইছোঁ। স্বাভাৱিকতেই নিৰ্বাচনৰ সময়ত এনেধৰণৰ স্থিতি বা এনেধৰণৰ কিছু ৰূপ আমি প্ৰতিটো ৰাজনৈতিক দলৰ মাজত হয়তো দেখিবলৈ পাওঁ। কিন্তু গৌৰৱ গগৈৰ কথা ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈ কিয় একাংশই অহংকাৰী বুলি কয়? গৌৰৱ গগৈৰ কি এনে আছে যাৰ ফলত গৌৰৱ গগৈ অহংকাৰী বুলি উল্লেখ কৰা হয়? গৌৰৱ গগৈ কাৰোবাৰ ফোন ৰিচিভ নকৰে কিয়? সঁচা নেকি কথাটো? তাৰেই কিছু বিৱৰণী জনাব বিচাৰিছোঁ। মই ব্যক্তিগতভাৱে এবাৰেই পাইছোঁ, সেইবাৰ মোৰ কেনেকুৱা অনুভৱ হৈছিল সেইখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। 2025 বৰ্ষত যোৰহাটত এখন অধিৱেশন হৈছিল। সেই অধিৱেশনত মই গৈছিলোঁ এজন ৰিপৰ্টাৰ হিচাপত, আৰু তেতিয়া এক অনুষ্ঠানত ৰাজহুৱা সভাত গৌৰৱ গগৈক আমন্ত্ৰণ জনোৱা হৈছিল আৰু এটা বিষয়বস্তু, যিটো বিষয়বস্তু তেতিয়া প্ৰাসংগিক আছিল, বিজেপিয়ে বা আন একাংশ নেতাই সেই কথাবোৰ উত্থাপন কৰি আছিল গৌৰৱ গগৈৰ বিষয়ত। সেইবোৰ ব্যক্তিগত বিষয়ত মই বাৰু ক'বলৈ নাযাওঁ। তেতিয়া সেই কথাটোৰে তেওঁৰ এটা ইণ্টাৰভিউ ল'বলৈ বা বাইট ল'বলৈ মই তেওঁক চাপিলোঁ। তেওঁ অহাৰ লগে লগে তেওঁৰ কথাৰ টিউন যেনেধৰণে প্ৰকাশ কৰিলে, তাত লগে লগে মোৰ অলপ দুখ লগা যেন হ'ল বা অনুভৱ হ'ল মানুহজন অলপ অহংকাৰী। মই মাইক্ৰফোনটো আগবঢ়াই দিলোঁ, এই ৰবাহে বাছত দিম আহিছোঁহে, ঠিক এনেকুৱা এটা সুৰত তেওঁ কথাখিনি ক'লে। আহিছোঁহে মানে সেই কথাৰ টোনটোতে মোৰ লগে লগে ক'ৰবাত লাগি গ'ল এই মানুহজন অহংকাৰী নেকি। লগে লগে মই একো নক'লোঁ, মই ৰৈ দিলোঁ, তেওঁ সোমাই গুচি গ'ল। তাৰপিছত সেই কথাটো মোৰ মনত থাকি গ'ল। মানে বহুতক মই ক'লোঁ পাছত যে গৌৰৱ গগৈক মই প্ৰথমবাৰ লগ পালোঁ, ফাৰ্ষ্ট ইম্প্ৰেশ্যনটোৱেইচোন তেওঁৰ প্ৰতি মোৰ ভাল নহয়। কয় নহয় যে আপোনাৰ প্ৰথম ইম্প্ৰেশ্যনটোৱে আপোনাৰ পৰিচয় দাঙি ধৰে। গৌৰৱ গগৈক ইমান দিনে বাতৰিত পাই আছিলোঁ, তেওঁৰ কথা কৈ আছিলোঁ বাতৰিত, তেওঁৰ বিষয়ে বাতৰি পঢ়ি আছিলোঁ, কিন্তু কেতিয়াও পোনপটীয়াকৈ সাক্ষাৎ পোৱা নাছিলোঁ। আৰু সেইবাৰ অধিৱেশনত সাক্ষাৎ পাওঁতেই তেওঁ যেনেকুৱা ধৰণৰ এটা আচৰণ কৰিলে, এটা বিষয়ত বাইট খোজোতে তেওঁ অন্য ধৰণে ক'ব পাৰিলেহেঁতেন, তাত মোৰ অলপ গাত লাগিল। বহুত দিন মই ভাবিলোঁ কথাটো কিয় এনেকৈ ক'লে। মই পাছত বহুতকে ক'লোঁ গৌৰৱ গগৈ মানুহজন মোৰ ইমান ভাল নালাগে, অহংকাৰী যেন লাগিল। সেই কথাটো মই কৈ থাকিলোঁ আৰু হঠাৎ এদিন মোক কথা এটাত ক্লিক কৰিলে যে আমিও কেতিয়াবা কিছুমান মানুহক বেয়াকৈ কৈ দিওঁ, কিন্তু আমি সেইটো এবচেণ্ট মাইণ্ডত কৈ দিওঁ। মানে আমাৰ উদ্দেশ্য তেওঁক বেয়াকৈ কোৱাটো নহয়। আমাৰ মুখৰ পৰা ওলাই যায় কেতিয়াবা যদি অন্য কোনো কথাত ষ্ট্ৰেছত থকা যায় বা অন্য বিষয়বস্তুৰ প্ৰতি যেতিয়া গুৰুত্ব দি আগবাঢ়ি যোৱা যায়, তেতিয়া মুখেদি কথাবোৰ ওলাই যায়। এদিন মই নিজেও কাৰোবাক ক'লোঁ। তাৰপিছত মোৰ অলপ লাগিল যে গৌৰৱ গগৈৰ সেইটো আচৰণেই নেকি। আচলতে তেওঁ নাভাবে যে তেওঁৰ এইটো অহংকাৰ বুলি, তেওঁৰ ভিতৰত এইটো বাই ব্লাড তেওঁৰ আছে, তেওঁ জন্মগতভাৱে তেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হৈছে, যাৰ ফলতেই তেওঁৰ আচৰণটো এনেধৰণে ওলাই পৰে। তেওঁতো নাভাবে যে মানুহক কেনেধৰণে আচলতে ক'ব লাগে। কিন্তু ৰাজনৈতিক নেতা হ'লে আমি এটা কথা জানো যে ৰাজনৈতিক নেতাসকলে মানুহৰ ওচৰত, যিকোনো মানুহৰ ওচৰত অলপ যদি হাঁহি মাতি অলপ শীৰ্ণত কৰি থাকিব পাৰে, তেতিয়া মানুহ সহজেই তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ যায়। কিন্তু গৌৰৱ গগৈ সেইটো নকৰে। এতিয়া বহুতে কয় যে গৌৰৱ গগৈ আচলতে সেইটোৱেই ব্যক্তিত্ব, গৌৰৱ গগৈ দৃঢ় স্থিতি থকা মানুহ, বাকী বিভিন্ন কথা। কিন্তু মই গৌৰৱ গগৈক তাৰপাছত সাক্ষাতো পোৱা নাই বা গৌৰৱ গগৈক লগত মোৰ কোনো কথা আলোচনা হোৱা নাই। কিন্তু সেই কথাখিনি মই কিয় ক'লোঁ, কাৰণ ক'ৰবাত ৰাজনৈতিক নেতাৰ সেই আচৰণটো যেন হ'ব নালাগে। এতিয়া প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰা বা আন যিসকল নেতাই তেওঁ সংগ ত্যাগ কৰি আহিছে, তেওঁ ফোন ৰিচিভ নকৰে বুলি কয় গৌৰৱ গগৈয়ে, প্ৰদ্যুৎ বৰদলৈ ফোন কৰিলে। তেওঁলোকে সংগ ত্যাগ কৰি অহা সময়ত সেই কথাখিনি ক'বলৈ সুযোগ পাইছে। কাৰণ ক'ৰবাত তেওঁ এটা দলৰ নেতৃত্ব বহন কৰি আছে, তেওঁ বহু ৰাইজক প্ৰতিনিধিত্ব কৰি আছে, তেওঁৰ আচৰণ একেবাৰে ডাউন টু আৰ্থ হ'ব লাগিব। কাৰণ সেই জনপ্ৰতিনিধিজনক কোনেও টানি মেলি জনপ্ৰতিনিধি হ'বলৈ অনা নাই, তেওঁ নিজে আহিছে। সেইকাৰণে তেওঁ কিবা প্ৰেছাৰ থাকিলেও, ষ্ট্ৰেছ থাকিলেও, সেই ষ্ট্ৰেছখিনি জনসাধাৰণৰ সন্মুখত দেখুৱাব নোৱাৰিব। কাৰণ তেওঁ নিজাববীয়াকৈহে আগবাঢ়ি আহিছে এই ক্ষেত্ৰখনলৈ, ৰাজনৈতিক ক্ষেত্ৰ। প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতে এই কথাটো প্ৰযোজ্য।
মই কেৱল গৌৰৱ গগৈ বুলি কোৱা নাই, বিজেপিৰো বহু নেতাৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য। অৱশ্যে বিজেপিৰ একাংশ নেতাই নিজৰ ব্যক্তিত্ব সলাবলৈ সক্ষম হৈছে। ইয়াত এইটো কথা নহয় যে মই বিজেপিৰ কথা ভালকৈ কৈছোঁ মানে তেওঁলোকৰ সপক্ষে কম, তেওঁলোকৰো বহুত নৈৰ্থক দিশ আছে, কিন্তু তেওঁলোকে ব্যক্তিত্বটোৰ সাল সলনি কৰি লৈছে। কেনেধৰণে? যেনেধৰণে ৰাইজে বিচাৰে। তেওঁলোকৰ কথা, তেওঁলোকৰ বিভিন্ন আদব কায়দা, সেইবোৰত ক'ৰবাত ৰাইজ আকৰ্ষিত হৈ যায়। কিয় হৈ যায়? বেছি সংখ্যক ৰাইজ, কাৰণ তেওঁলোকে তেনেধৰণে কথাবোৰ কয়। হয়তো গৌৰৱ গগৈৰ প্ৰতি বহু লোক আকৰ্ষিত হয়, গৌৰৱ গগৈ হয়তো বহুতকে ভাল ব্যৱহাৰ কৰে, সেইটো মই নাজানো, বা টিভিটো কেতিয়াবা আমি দেখিছোঁ যে খুব ভাল ব্যৱহাৰ কৰে, ভালকৈ কথা বতৰা পাতে, চেলফি উঠে, কিন্তু কেতিয়াবা দুই তিনিজনক কেতিয়াবা তেনেকৈ হয়তো কৈ দিয়ে মোৰ দৰে, কিবা কথাত হয়তো অন্যমনস্ক হৈ থাকিব পাৰে, বা তেওঁৰ সেইটো ব্যক্তিত্বৰ এটা গুণ হ'ব পাৰে। তেওঁ হয়তো নাভাবিব পাৰে যে তেওঁ আচলতে মানুহজনক বেয়া নাপায়, বেয়াকৈ ক'বও নোখোজে, কিন্তু মুখৰ পৰা ওলাই গৈছে, তেনেকুৱাও হ'ব পাৰে। যি কি নহওক, মই সেইকাৰণে কাকো জাজ কৰা নাই, কাকো বিচাৰ কৰা নাই কোন কেনেকুৱা, মাত্ৰ মোৰ অনুভৱখিনিহে ব্যক্ত কৰিছোঁ। আৰু গৌৰৱ গগৈয়ে হয়তো সেই কথাখিনিকেই এনেধৰণে কোৱাৰ ফলত দুই এজনক, বা কেতিয়াবা চাগে আকৌ মোৰ বাদেও বেলেগকো কেতিয়াবা তেনেকুৱা ব্যৱহাৰ কৰিছে হয়তো, যাৰ ফলত মানুহে তেওঁৰ প্ৰতি সেই ভাৱটো লৈ লয় হয়তো, আৰু পাছত সেইটোকে কৈ থাকে অহংকাৰী মানুহ, অহংকাৰী মানুহ, অহংকাৰী মানুহ। কিন্তু যিসকল তেওঁৰ হয়তো সান্নিধ্য পায়, তেওঁলোকে হয়তো সেইটো ফিল নকৰে, তেওঁলোকে ভাবে সঁচাকৈ একেবাৰে আমাৰ লগত মিলা মানুহ, আৰু মুখত যিটো আছে পেটতো সেইটো আছে বুলি ভাবিলে হ'বও পাৰে। তেওঁলোকৰ আন ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত কথাটো প্ৰযোজ্য যে তেওঁৰ সমষ্টি নহ'ব পাৰে সেই মানুহজন, কিন্তু তেওঁৰ অলপ আচৰণে আমাৰ মানে মাউথ টু মাউথ যিটো পাব্লিচিটি হয়, সেই মাউথ টু মাউথ পাব্লিচিটিত সহায় কৰে। এতিয়া মই ক'ম কাৰোবাক এওঁ অহংকাৰী, মই ক'ম কাৰোবাক এওঁ ভাল, সেই কথাবোৰ এজনৰ পাছত আন এজনলৈ বিয়পি যায়, আৰু লগে লগে কি হয়, আমাৰ সেই কথাবোৰেই ক'ৰবাত দীৰ্ঘম্যাদী ৰূপত প্ৰভাৱ পেলাবগৈ পাৰে। আৰু যিটো অসমৰ নেতা হ'বলৈ আগবাঢ়িছে গৌৰৱ গগৈ, সেই গৌৰৱ গগৈ সেই বিষয়বস্তুবোৰ অলপ চালি চাই চাব লাগে। কোনোবা টিভি চেনেল বুলি কথা নাই, কোনোবা ব্যক্তি বুলি কথা নাই, পোনপটীয়াকৈ সকলোৰে সৈতে সেই ডাউন টু আৰ্থ মনোভাৱটো ৰাখি, তেওঁ লাগিলে খুব ষ্ট্ৰেছতে নাথাকক কিয়, বহুত বেছি চিন্তাতে নাথাকক কিয়, তেওঁ তেনেধৰণৰ আচৰণ সকলোৰে প্ৰতি কৰাটো দৰকাৰ, কাৰণ তেওঁ পৰিকল্পনা ৰাখিছে দীৰ্ঘম্যাদী ৰূপত অসমৰ নেতা হোৱাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কৰে, ঠিক তেনেধৰণৰ এটা আচৰণ হুবহু কৰিব লাগিব বুলি কোৱা নাই, সকলোৰে ব্যক্তিত্ব বেলেগ বেলেগ, কিন্তু মই আচৰণটোৰ কথা কৈছোঁ, যাতে আচৰণটো এনেকুৱাকৈ কৰে যাতে প্ৰথম ইম্প্ৰেশ্যনতে মানুহজনক বেয়া লাগি নাযায়। পৰৱৰ্তী সময়ত ছেকেণ্ড ইম্প্ৰেশ্যন, থাৰ্ড ইম্প্ৰেশ্যনৰ কথা থাকে, লাষ্ট ইম্প্ৰেশ্যনৰ কথা থাকে, সেই ইম্প্ৰেশ্যনবোৰত মানুহজনক বাৰু বহুতে জাজ কৰিবলৈ ধৰেগৈ, বিচাৰ কৰিবলৈ ধৰে যে মানুহজন কেনেকুৱা। প্ৰতিগৰাকী নেতাৰ ক্ষেত্ৰত সেই একেটাই কথা। লাহে 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 মানুহজনক বিচাৰ একেবাৰে ক্ল'জ হোৱাৰ পাছত, বা তেওঁৰ সৈতে কথা পতাৰ পাছত, বা তেওঁৰ বিভিন্ন তথ্য পাতিবোৰ বহুজনে এটা সময়ত লাভ কৰি যায়গৈ, তাৰপিছত মানুহজনক বিচাৰ কৰিব পাৰে, কিন্তু ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো যাতে আকৰ্ষণীয় হয়, তাৰপাছত যাতে আকৌ এবাৰ লগ পাবলৈ মন গৈ থাকে, তেনেধৰণৰ এটা ব্যক্তিত্ব গৌৰৱ গগৈক গঢ় দিয়াটো দৰকাৰ বুলি মোৰ ব্যক্তিগতভাৱে এইটো মতামত আগবঢ়াইছোঁ। বাকী আমি কোনো নহয়, আমি কোনো ৰাজনৈতিক বিশ্লেষকো নহয়, বা বহুত ডাঙৰ কিবা পৰ্যবেক্ষকো নহয়, কিন্তু এইখিনি কথা কোৱাটো দৰকাৰ, কাৰণ ৰাজনীতিৰ যুঁজ খুব ক্ষিপ্ৰভাৱে চলি আছে। 9 তাৰিখে নিৰ্বাচন, তাৰ আগে আগে এইখিনি কথা কোৱাটো প্ৰয়োজন। ইয়াৰ পূৰ্বৰ ভিডিঅ'ত বহুখিনি কথাই মই কৈছিলোঁ, এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন, সেইখিনি কথা আপোনালোকে পূৰ্বৰ ভিডিঅ'ত চাব পাৰে। হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কৈছিলোঁ, গৌৰৱ গগৈ সন্দৰ্ভত কৈছিলোঁ, নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভতো কৈছিলোঁ, দেশৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত বিভিন্ন কথা আগৰ ভিডিঅ'ত আছে। আজি 3-4 মাহ আগতেই নিৰ্বাচনৰ আগে আগে সেইবোৰ ভিডিঅ' ওলাইছিলোঁ, সেইবোৰ ভিডিঅ' আপোনালোকে চাব পাৰে। কিন্তু গৌৰৱ গগৈৰ কুণ্ডলীত শত্ৰু আছে, সেইটো কথাও মই পূৰ্বতে কৈছিলোঁ। তেওঁৰ আশে পাশে থকা মানুহে তেওঁৰ শত্ৰু, আৰু তেওঁৰ ব্যক্তিত্বটো এনেকুৱা যিয়ে শত্ৰু বঢ়াই তোলে। মানে সাধাৰণতে তেওঁ নভবাকৈ তেওঁৰ শত্ৰু সৃষ্টি হৈ যায়। তেওঁ হয়তো নাভাবে যে এওঁ মোৰ শত্ৰু হৈ যাব পাৰে, হয়তো তেওঁৰ কথাতেই শত্ৰুৰ সৃষ্টি হৈ যায়। বহুতৰে সেইটো মাইনাছ পইণ্ট থাকে। মোৰ নিজৰো কেতিয়াবা তেনেকুৱা হয় যে মই কিবা এটা কথা কৈ দিওঁ, মানুহ শত্ৰু এনেই সৃষ্টি হৈ যায়, কিন্তু মই নাভাবোৱেই তেওঁক বেয়াটো বা বিপৰীতজনৰ বেয়াটো, তেওঁৰ একো বেয়া কথাও নাভাবোঁ, কিন্তু মুখেদি এনেকুৱাকৈ কথাটো ওলাই যায় যে অন্যজনে ভাবি লয় ই মোক বেয়া পায় বা ই মোৰ বেয়া হোৱাটো বিচাৰে। তেনেকুৱা ধৰণৰ কুণ্ডলীত মোৰো আছে, আৰু গৌৰৱ গগৈৰো হয়তো আছে, সেইকাৰণে চাগে তেনেকুৱা হৈছে। মই যিখিনি দেখা পাইছোঁ তেওঁৰ বেদিক নিউমৰলজি কুণ্ডলীখনত, আৰু বহুতৰে সেইবোৰ থাকে। আৰু আজিকালিতো মানুহৰ আশীষটো বেছি, সেয়েহে আজিকালিৰ যুগত মিলিবলৈ হ'লে অলপ বেছি সূক্ষ্মভাৱে কথাবোৰ চোৱাটো দৰকাৰ, আৰু মানুহৰ আগত যিমান হাঁহি মাতি থাকিব পাৰে সিমানেই ভাল। আজিকালিৰ যুগটোতো সেইটোৱেই যুগ, বাহিৰত এটা ভিতৰত এটা, কিন্তু মই নকওঁ যে তেনেকুৱা হ'ব লাগে বুলি। মানুহজন আচলতে যেনেকুৱা ভিতৰত তেনেকুৱা বাহিৰতো হ'ব লাগে, কিন্তু যুগৰ লগত খোজ মিলাবলৈ হ'লে আমি অলপ সেই আদব কাইদাবোৰো তেনেধৰণে গঢ় দিয়াটো দৰকাৰ, যাতে ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো বেয়া নহওক, তাৰ পাছত জাজ কৰিবলৈ বহুত সময় পাব, ছেকেণ্ড থাৰ্ড ইম্প্ৰেশ্যন বহুত হৈ থাকিব, সেইবোৰত মানুহজনে বিচাৰ কৰক, কিন্তু ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো এনেকুৱা হওক যে মানুহজনক ভাল লাগি গৈছে, তেওঁৰ ব্যক্তিত্বটো সঁচাকৈ আকৰ্ষণীয় দেই।
যেনেদৰে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ আছে, বাকী তেওঁৰ ছেকেণ্ড থাৰ্ড ইম্প্ৰেশ্যনৰ কথা বহুতে বহুত কয়। অৱশ্যে বহুত মানুহ তেওঁৰ সৈতে একাত্ম হৈ আছে আজি বহুত দিন ধৰি, সেইটো লাগিলে তেওঁৰ ক্ষমতাৰ বাবেই হওক বা আন কিবা কাৰণতেই হওক, কিন্তু তেওঁৰ সেই অৰাটো আছে, যিটো গৌৰৱ গগৈৰো বহু ক্ষেত্ৰত আছে হয়তো, কিন্তু কেতিয়াবা ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো কিছুমান মানুহৰ ক্ষেত্ৰত তেওঁৰ বেলেগ হৈ যায়, যিটো মোৰ ক্ষেত্ৰত হৈছিল। পাছত মই বাৰু কথাটো বুজি পালোঁ। এতিয়া আহিছোঁ বিধানসভাৰ আসনক লৈ পেলাই। আচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰনাথ গোস্বামী যোৰহাটত নিৰ্বাচন খেলিব, আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ এটা ভেটি থকা মানুহ বুলি কোৱা হয়, আৰু বিজেপিয়ে তাতে ক'ৰবাত গেমটো খেলি দিলে। আন বহুতৰ নাম ওলাই আছিল, তেওঁলোকক নিদিলে, পোনপটীয়াকৈ হিতেন্দ্ৰনাথ গোস্বামীক দিলে, এজন পৰিপক্ক ৰাজনৈতিক নেতা, সেয়েহে যুঁজখন আকৰ্ষণীয় হ'ব, মানে শক্তিশালী যুঁজ হ'ব। গৌৰৱ গগৈ ক'ৰবাত অলপ হ'লেও মূৰ ঘুমাব লাগিব নিজৰ সমষ্টিটোত, সেইটো এটা বিশেষ কথা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এগৰাকী কংগ্ৰেছ নেত্ৰীক দিছে, স্বাভাৱিকতে তেওঁৰ কথা বতৰা ভাল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই অৰাটোৰ ওচৰত তেওঁৰ সেই ব্যক্তিত্বটো অলপ ক'ৰবাত তলত থাকি যোৱাৰ আশংকা আছে। সেয়েহে তেওঁলোকে ক'ৰবাত এইবাৰৰ নিৰ্বাচনত প্ৰাৰ্থী দিওঁতেও যেনেধৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰনাথ গোস্বামীৰ দৰে এজন জ্যেষ্ঠ ৰাজনৈতিক নেতাক দিলে বিজেপিয়ে, কংগ্ৰেছেও হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰাৰ্থী দিওঁতে এনেকুৱা এজন প্ৰাৰ্থী দিব লাগিছিল যাতে তেওঁৰ ব্যক্তিত্বটো এনেকুৱা হয় যাতে অলপ এটা যুঁজ হ'ব ধৰণৰ যাতে ভাৱ মনত আহে, এইবাৰ যুঁজখন আকৰ্ষণীয় হ'ব দেই। যদিও হিমন্ত বিশ্ব শৰ্মা জয়ী হোৱাৰ সম্ভাৱনা বেছি থাকে, কিন্তু কাৰণ তেওঁ আজি ধাৰাবাহিকভাৱে কেইবাবছৰ তাত জয়ী হৈ আহিছে, আৰু এতিয়া সেই মুখ্যমন্ত্ৰী যিহেতু স্বাভাৱিকতেই, কিন্তু এনেকুৱা এজন প্ৰাৰ্থী তাত প্ৰয়োজন, যিজন প্ৰাৰ্থী অহাৰ লগে লগে অলপ হ'লেও যাতে কিবা এটা চাপৰ সৃষ্টি হয়, মানুহৰ দেখাতেই লাগিলে আকৰ্ষণীয় হ'ব দেই, সেই কথাটো যাতে কয়। ক'ৰবাত সেই গেমটো খেলাত কংগ্ৰেছ হয়তো ব্যৰ্থ হ'ল এইবাৰ, আৰু বিজেপিয়ে সেই গেমটো খেলাত ক'ৰবাত হয়তো সফল হ'ল, হয়তো বুলি মই উল্লেখ কৰিছোঁ, কাৰণ বহুত কমেণ্ট আহে, মাত্ৰ এইটো মোৰ ব্যক্তিগত কথা। লগতে বৰপেটাত যিটো কাহিনী হ'ল, সেই কাহিনীটোতো অলপ আচৰিত হৈছোঁ। নমিনেশ্যনৰ ক্ষেত্ৰত যিটো আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী দেখিবলৈ পালোঁ কেঞ্চেল হোৱাৰ, এই কথাবোৰে অলপ ভাবিবলৈ বাধ্য কৰাইছে বহু কথা বেলেগ ধৰণে। আৰু বাকী শিৱসাগৰ যুঁজখনো এইবাৰ আকৰ্ষণীয় হ'ব হয়তো, সেইটো আমি ভাবি আছোঁ। অখিল গগৈৰ ভৱিষ্যত কি হ'ব, কেনেকুৱা ধৰণৰ তেওঁক লৈ পৰ্যালোচনা আছে, সেইখিনি পৰৱৰ্তী সময়ত আনিম বিভিন্ন বিশ্লেষকৰ সৈতে কথা পাতিবলৈ। কিন্তু জনতা জনাৰ্দন পুনৰ কৈছোঁ, ৰাইজে যিহেতু ৰজা, ৰাইজে সকলো বিচাৰ খোচাৰ ভালদৰে কৰিব। সন্মানীয় আমাৰ দৰ্শকসকল, আপোনালোকৰ মতামত দিব। মই পুনৰ কৈছোঁ, ইয়াত কোনেও ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰা উদ্দেশ্য বুলি ধৰিব নালাগে, বা কোনো দলক উদ্দেশ্য বুলি ধৰিব নালাগে যে কোনোবা দলক মই আক্ৰমণ কৰিছোঁ, মাত্ৰ প্ৰশংসা কৰিছোঁ। এইটো মাত্ৰ মোৰ পৰ্যবেক্ষক, সাধাৰণ পৰ্যবেক্ষক, ডাঙৰ পৰ্যবেক্ষক নহয়। মই যিখিনি দেখিবলৈ পাইছোঁ তাৰ ভিত্তিত কৰা কিছু কথা আপোনালোকৰ মতামতবোৰো দিব, আশা কৰিছোঁ সদৰ্থকভাৱে দিব। মোৰো ভুল হ'ব পাৰে, কাৰণ মই বিশেষ কোনো ব্যক্তি নহয়, কিন্তু ভুল হোৱাৰ সমান্তৰালভাৱে ক'ৰবাত যদি এই পইণ্টবোৰত আপোনালোকে সহমত পোষণ কৰে, সেইখিনিও জনাব পাৰে, আৰু ভুল যদি হৈছে সেইখিনি দেখুৱাই দিব। বিদায় লৈছোঁ, নমস্কাৰ।